কামৰূপ জিলাৰ বকুৰ ৰাজাপাৰস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰত মঙলবাৰে পদাৰ্পণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্দিৰটোত পদাৰ্পণ কৰিয়ে ৰামভক্ত পৱনপুত্ৰ শ্ৰী শ্ৰী হনুমানৰ ওচৰত সেৱা জনাই আশীষ গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ পিছতে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় দল সংগঠনে জনায় উষ্ম আদৰণি। সৰ্বানন্দ সোণোৱালৰ এই কাৰ্যসূচীত তেখেতৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ প্ৰাক্তন মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী, উদ্যোগপতি সমাজকৰ্মী শান্তি কুমাৰ জৈন, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক তথা যুৱ সমাজকৰ্মী অমিত কুমাৰ জৈন, অন্যতম সদস্য টংক কুমাৰ চেত্ৰী, বিষ্ণু বসুমতাৰী, বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰফুল্ল ৰাভা, বকু মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি সুৰেন বড়ো প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ হনুমান মন্দিৰৰ কাৰণে এটি অতি শুভ দিন। আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই মন্দিৰত পদাৰ্পণ কৰে আৰু হনুমান মন্দিৰত তেওঁ সেৱা আগবঢ়ায়। সেইকাৰণে আমি অঞ্চলৰ ৰাইজে যথেষ্ট সুখী হৈছোঁ আৰু এই ধৰণে তেওঁ আগতো আহিম বুলি কয় এটা আশা দিছোঁ। আজি আমি ৰাজাপাৰা যিটো হনুমান মন্দিৰ, এই মন্দিৰ পৰিচালনা সমিতিৰ এজন সদস্য হিচাপে আজি অতিকৈ আমি আনন্দিত হৈছোঁ যে আজি আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ আৰু বন্দৰ বিভাগৰ কেবিনেট মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি আমাৰ এই মন্দিৰত আহি তেওঁ দৰ্শন কৰে। তাৰ কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ যে তেখেতে আগতেও আহিছিলে আৰু এইবুলি আজি তেখেতে আমাৰ এই মন্দিৰত পদাৰ্পণ কৰাৰ কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ তেখেতে নিশ্চয় সময় পালে আমাৰ মাজত আহি থাকিব। আৰু আমি এটা কথা ক'ব লাগিব, 2018 চনত এই ৰাজাপাৰাতে তেখেতে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি শুভ উদ্বোধন কৰি গৈছিল আৰু বকো জেন কলেজতো 2018 চনতে কলেজৰ ছাত্ৰ ছাত্ৰী আৰু অঞ্চলবাসী ৰাইজৰ কাৰণে তাত পানী যোগানৰ এটা আধাৰশিলা স্থাপন কৰিছিল। গতিকে ঠিক তেনেধৰণে তেখেতে আমাৰ এই অঞ্চলত উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেওঁৰ পৰা হয়তো আমি আকৌ উন্নয়নমূলক কাম কাজ এই অঞ্চলত আশা কৰিম। ভৱিষ্যতে আমি তেখেতৰ লগত যোগাযোগত থাকিম। নিশ্চয় আমাৰ এই মন্দিৰ পৰিচালনা সমিতিয়ে তেখেতৰ পৰা যথেষ্ট আমি আশীৰ্বাদ পাম, সেইটো আমি আশা কৰিছোঁ। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।